সকলকে নমস্কাৰ জনাওঁ। আজি অন্য এটা ভিডিঅ' লৈ আজি তোমালোকৰ আগত আলোচনা কৰিম BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ কমন কোৰ্স AEC এবিলিটি ইনহেঞ্চমেণ্ট কোৰ্স এছামিজ বা যোগাযোগমূলক অসমীয়া সাবজেক্টৰ প্ৰথম চেপ্টাৰ কথনগত দক্ষতা ভাষা জ্ঞান জ্যোতি জ্ঞানৰ উচ্চাৰণ। তো এই চেপ্টাৰৰ ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছোঁ 1 মাৰ্কছৰ। আজি আলোচনা কৰিম তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ, তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে কোৱেশ্চন আনসাৰ ডিছকাছ কৰিম। তো তোমালোকে ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা তোমালোকে চাই লোৱা। 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ ভিডিঅ' আপলোড কৰিছোঁ। তো এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ, তো চাব পাৰা। তো আজি আলোচনা কৰিম তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ। তো প্ৰথম কোৱেশ্চনটো হ'ল যে কথন দক্ষতাৰ ক্ষেত্ৰত কিছুমান মৌলিক বিষয়ৰ জ্ঞান থাকিব লাগে। তো সেইকেইটা হ'ল যে শব্দ জ্ঞান, শব্দ প্ৰয়োগৰ কৌশল, ভাষা জ্ঞান। তো তোমালোকৰ কোৱেশ্চনটো এনেকুৱা আহিব যে কথন দক্ষতাৰ মৌলিক বিষয়সমূহৰ কি বা কথন দক্ষতাৰ মৌলিক বিষয়সমূহৰ দুটা কি লিখা। তো তেনেহ'লে তিনিটা দিয়া আছে, তো দুটা তোমালোকে লিখি দিবা যে শব্দ জ্ঞান, শব্দ প্ৰয়োগৰ কৌশল, ভাষা জ্ঞান। ইয়াৰ পৰা তোমালোকে দুটা লিখি দিবা। তো এই কোৱেশ্চনটো তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনটো। দ্বিতীয় নম্বৰ প্ৰশ্নটো হ'ল যে কথন দক্ষতাৰ বৈশিষ্ট্যসমূহ লিখা। তো কথন দক্ষতাৰ দুটা বৈশিষ্ট্য কি উল্লেখ কৰা। তো তেনেহ'লে তোমালোকৰ এনচাৰটো লিখিব লাগিব যে কথনগত ৰীতি আৰু আছে তোমালোকৰ 2 নম্বৰ দিছে কথনৰ স্বাভাৱিকতা। তো এই দুটা তোমালোকৰ লিখিব লাগিব। যদিহে তোমালোকৰ যে কথনগত দক্ষতাৰ বৈশিষ্ট্য দুটা লিখা, তেনেহ'লে এই দুটা লিখি দিবা। এই দুটা হ'ল তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই দুটা তোমালোকে চাই লোৱা, তোমালোকৰ এক্সামৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এই দুটা। এর আনসারখিনি তোমালোকে চাই ল'বা। আৰু হ'ল তোমালোকৰ তৃতীয় নম্বৰ কোৱেশ্চনটো হ'ল যে কথনৰ উদ্দেশ্য। তো তোমালোকৰ এইটো হয় ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। তো কোৱেশ্চনটো হ'ল যে কথন বিদ্যাৰ উদ্দেশ্য দুটা লিখা। তো কথন বিদ্যাৰ উদ্দেশ্য দুটা উল্লেখ কৰা। তো তেনেহ'লে তোমালোকৰ এনসাৰ লিখিব লাগিব যে ক নম্বৰ যে কথন বিদ্যা শুদ্ধ আৰু শ্ৰুতি মধুৰকৈ শিকিলে ছাত্ৰ ছাত্ৰীসকলক ভাষা প্ৰয়োগৰ কৌশল সম্পূৰ্ণ হয়। তদুপৰি কথন বিদ্যা পাৰ্গত হ'লে যিকোনো পৰিৱেশ পৰিস্থিতিত তেওঁলোকক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কেতিয়াও শংকা বা ভয় নকৰে। আৰু খত দিয়া আছে যে কথন বিদ্যাই ছাত্ৰ ছাত্ৰীসকলক কথন বিষয়ৰ ভাৱ তথা ভাষাৰ সংযমৰ বিষয় আগ্ৰহী কৰি তোলে। তো ইয়াত তোমালোকৰ কথন দক্ষতাৰ বৈশিষ্ট্য। তো তোমালোকৰ যদি এক্সামত আহে যে কথন দক্ষতাৰ উদ্দেশ্য দুটা লিখা, তো তেনেহ'লে দুটা তোমালোকে লিখি দিবা। তো তোমালোকৰ এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে, ইণ্টাৰনেল এছেছমেণ্ট বা থিয়ৰী এক্সামৰ কাৰণে, দুটা এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কোৱেশ্চনটো হ'ল যে ভাষা জ্ঞান। তো নেক্সট কোৱেশ্চনটো হ'ল যে ভাষা কি বা ভাষা বুলিলে কি বুজা। তো এর আনসারটো চাই লোৱা। তো এর আনসারটো হ'ল যে ভাষা বুলিলে কি বুজা বা ভাষা কি। তাৰপিছত হ'ল যে ভাষা হ'ল মানুহৰ মনোভাৱ বিনিময়ৰ উৎকৃষ্ট মাধ্যম। ভাষা মানুহৰ অন্যতম আপুৰুগীয়া সম্পদ। মানুহৰ মনৰ ভাৱ চিন্তা অনুভূতিক সুনিৰ্দিষ্ট ৰূপত প্ৰকাশ কৰিবলৈ ভাষাৰ বিকল্প আন একো নাই। তো এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হ'ল, এয়া আছিল তোমালোকৰ ভাষা। যদি এক্সামত আহে যে ভাষা বুলিলে কি বুজা বা ভাষা কি, তেনেহ'লে এইখিনি লিখি দিবা। তো এই অত্যন্ত গুৰুত্বপূৰ্ণ হয়, আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ এই কোৱেশ্চনটো যে ভাষা কি বা ভাষা বুলিলে কি বুজা তোমালোকৰ এক্সামৰ কাৰণে, এইটো তোমালোকে চাই ল'বা। আৰু হ'ল এটা কোৱেশ্চন যে ভাষা শব্দটো কোনটো ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি। তেনেহ'লে তোমালোকৰ এনচাৰটো হ'ব যে ভাষা শব্দটো সংস্কৃতি ধাতুৰ পৰা আহিছে, ইয়াৰ অৰ্থ হৈছে ভক্তিবাণী। এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয়। আৰু এই পেজৰ আন এটা কোৱেশ্চন আছে, তোমালোকৰ শেষত আন এটা কোৱেশ্চন আছে এই পেজৰ। তো এই পেজৰ কোৱেশ্চনটো হ'ল যে তোমালোকৰ তলত এটা কোৱেশ্চন দিয়া আছে যে ভাষাৰ সংজ্ঞা দিয়া। তো বহুতেই ভাষাৰ সংজ্ঞা দিছে। তো প্ৰথমত দিছে যে চাৰ্লছ বাৰ্বাৰে ভাষাৰ বিষয়ে এনেদৰে লিখিছে যে ভাষা হ'ল এক ইংগিতপূৰ্ণ মাধ্যম যাৰ দ্বাৰা কোনো লোক সমষ্টিয়ে এক প্ৰকাৰ প্ৰতীক ধ্বনি ব্যৱহাৰ কৰি যোগাযোগ আৰু সামাজিক বুজাপৰা ৰক্ষা কৰি চলিব পাৰে।
তোমালোকৰ চাৰ্লেছ বাৰবাৰে কৈছিল যে ভাষা কি। তো তোমালোকৰ ভাষাৰ সংজ্ঞা দিবলৈ ক'লে তো এইটো লিখি দিবা। এইটো হ'ল তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু হ'ল তোমালোক নেক্সট কোৱেশ্চন যে ভাষাৰ প্ৰকৃতি দুটা লিখা। তো ভাষাৰ প্ৰকৃতি দুটা লিখিবলৈ দিলে তেনেহ'লে তোমালোকৰ লিখিব লাগিব এনচাৰটো হ'ল যে ভাষাৰ প্ৰকৃতি দুটা উল্লেখ কৰা। তো এনচাৰটো দি আছে যে ভাষা ভাৱ বিনিময় কাৰ্যত লিখিত আদিৰ মাধ্যমেৰে সম্ভৱ। ভাষা জ্ঞান বিশুদ্ধ মানৱীয় আৰু সহজাত প্ৰবৃত্তিৰ মাধ্যম। ভাষা ভাৱ বিনিময়ৰ মাধ্যম। প্ৰত্যেক জাতি জনগোষ্ঠীৰ ভাৱ বিনিময়ৰ মূল বিষয়বস্তু হ'ল ভাষা। সেয়ে ভাষা জ্ঞান অতি আৱশ্যকীয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যে ভাষা প্ৰকৃতি দুটা উল্লেখ কৰা। যদি তোমাৰ লগত এক্সামত আহে তেনেহ'লে দুটা তোমালোকে পইণ্টটো লিখি দিবা। তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে ভাষা প্ৰকৃতি দুটা লিখা। তো এটা তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন যে ভাষা জ্ঞান আদৰ্শৰ দুটা গুণ উল্লেখ কৰা। তো তোমাৰ লগত এক্সামত লিখিবলৈ আহিব পাৰে যে ভাষা জ্ঞানৰ আদৰ্শৰ দুটা গুণ লিখা। তো তেনেহ'লে ইয়াৰ এনচাৰটো হ'ব যে নিৰ্ভুলতা আৰু খোৱাদে আছে বোধগম্যতা। তো ইয়াত দুটা দিয়া আছোঁ, তো দুটা তোমালোকে চাই ল'বা। তোমালোকৰ 2 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো যে কুৱেশ্যনটো হ'ল যে ভাষা জ্ঞান আদৰ্শৰ গুণ দুটা উল্লেখ কৰা। তো তেনেহ'লে এইখিনি লিখি দিলেই হ'ল। তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো এইটো। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে ভাষা জ্ঞান কৌশল। ইয়াৰ কুৱেশ্যনটো হ'ল যে ভাষা জ্ঞানৰ লাভ বা প্ৰদানৰ ক্ষেত্ৰত চাৰিটা কৌশল প্ৰয়োগ কৰা হয়। তো তোমালোকৰ এই কুৱেশ্যনটো এনেকুৱা আহিব যে ভাষা জ্ঞানৰ দুটা কৌশল উল্লেখ কৰা বা ভাষা জ্ঞানৰ চাৰিটা কৌশল কি কি। তো তেনেহ'লে ইয়াৰ আনচাৰটো হ'ল যে শ্ৰৱণ, কথন, পঠন আৰু লিখন। ভাষা জ্ঞানৰ লাভ বা প্ৰদানৰ ক্ষেত্ৰত চাৰিটা কৌশল প্ৰয়োগ কৰা হয়। সেই চাৰিটা হ'ল যে শ্ৰৱণ, কথন, পঠন আৰু লিখন। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো যে ভাষা জ্ঞানৰ দুটা কৌশলৰ নাম লিখা বা চাৰিটা। তো তেনেহ'লে এইটো লিখি দিলেই হ'ল। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে, ইণ্টাৰনেল বা থিয়ৰী এক্সামৰ কাৰণে কুৱেশ্যনটো তোমালোকে চাই ল'বা। পেজ নম্বৰ তোমালোকৰ 19ত দিয়া আছে, তো তাৰ পৰা চাই ল'ব পাৰা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন যে জ্যোতি জ্ঞান কাক বোলে বা জ্যোতি জ্ঞান কি। তো ইয়াৰ আনচাৰটো হ'ল যে জ্যোতি জ্ঞান কি। তেনেহ'লে ইয়াৰ আনচাৰটো হ'ব যে সাধাৰণভাৱে পঢ়াৰ সময়ত য'ত নিশ্বাসৰে ৰোৱা যায় তাক জ্যোতি বোলে। জ্যোতি হ'ল জিভাৰ সুবিন্যস্ত বিৰতিস্থল, অৰ্থাৎ যি ঠাইত ৰ'লে শুনিবলৈ ভাল হয়, এঠাইলৈ আহে সেইখিনিতে ৰোৱাকে জ্যোতি বোলে। জ্যোতি মানে বিৰাম, ই ছন্দৰ তাল। জ্যোতি পলোৱাৰ ওপৰত পছন্দৰ খষ্টকপ নিৰ্ভৰ কৰে। সুনিয়ন্ত্ৰিত ধ্বনি প্ৰসাৰ সময়ক বিশ্বত জ্যোতি বোলে। তো তোমালোকৰ যদি এক্সামত আহে যে জ্যোতি জ্ঞান কি বা জ্যোতি জ্ঞান বুলিলে কি বুজা, তো তেনেহ'লে এনচাৰখিনি তোমালোকে লিখি দিবা। তো তোমালোকৰ জ্যোতি জ্ঞান কি কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। তো এই কুৱেশ্যনটো তোমালোকে চাই ল'বা। আৰু পেজ নম্বৰ 21ত দি আছে, কিতাপৰ পেজ নম্বৰ হ'ল 21। তো তাৰ পৰা চাই ল'ব পাৰা, নহ'লে ইয়াৰ পৰা চাই লোৱা। তো জ্যোতি জ্ঞান কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো জ্যোতি জ্ঞান বুলিলে কি বুজা, ইয়াৰ কুৱেশ্যনটো চাই লোৱা। আৰু হ'ল অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন যে জ্যোতি কেই প্ৰকাৰ। তো জ্যোতি কেই প্ৰকাৰ কি কি। তো তেনেহ'লে ইয়াৰ আনচাৰত দিয়া আছে যে জ্যোতি 2 প্ৰকাৰ। তো কি কি যে অৰ্ধজ্যোতি আৰু হ'ল যে পূৰ্ণজ্যোতি। অৰ্ধজ্যোতি আৰু পূৰ্ণজ্যোতি। তো জ্যোতি 2 প্ৰকাৰ, অৰ্ধজ্যোতি 1 নম্বৰ আৰু 2 নম্বৰটো আছে পূৰ্ণজ্যোতি। আৰু হ'ল তোমালোকৰ যে অৰ্ধজ্যোতি কাক বোলে। তো য'ত অতি কম সময় স্থায়ী হয় তাকে অৰ্ধজ্যোতি বোলে। আৰু আছে পূৰ্ণজ্যোতি কাক বোলে, সেই বিস্তাৰ দি আছে। তো পূৰ্ণজ্যোতিটো তোমালোকে চাই লোৱা। তো য'ত যদি বেছি সময় স্থায়ী হয় তাক পূৰ্ণজ্যোতি বোলে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে জ্যোতি কাক বোলে, জ্যোতি কেই প্ৰকাৰ আৰু জ্যোতি কি কি। তো তোমালোকে এই কুৱেশ্যনটো তোমালোকে চাই ল'বা। কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। তোমালোকৰ আগত যেকেইটা কুৱেশ্যন এনচাৰ ডিছকাছ কৰিলোঁ গোটেইবিলাক তোমালোকৰ 2 মাৰ্কৰ হয় আৰু গোটেইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। তো গোটেইবিলাক তোমালোকে ভালকৈ চাই যাবা। আৰু নেক্সট তোমালোকৰ ভিডিঅ'ত আলোচনা কৰিম দীঘলীয়া প্ৰশ্ন উত্তৰ তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্যন এনচাৰ। আজি আলোচনা কৰোঁ 2 মাৰ্কৰ।
তো 5 মাৰ্কৰ কুৱেশ্যন আনসাৰ চাবৰ কাৰণে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি থবা। তো আজিৰ ভিডিঅ' এইখিনি আছিল। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাওঁ।